এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ ফৰ্ম ফিল আপ অক্টোবৰ মাহৰ 10 তাৰিখে সামৰণি পৰিব। এইবাৰ ফৰ্ম ফিল আপত আমি তেওঁলোকক অনুৰোধ কৰিছো। ওয়েলকাম টু মাই ইউটিউব চেনেল ইচ্ছাৰ এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিসকলে 2026ত মেট্ৰিক পৰীক্ষা দিবা সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ খবৰ এটা লৈ আহিছোঁ, যিটো খবৰ তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়। ইয়াৰ আগতেও আমি আলোচনা কৰিছিলোঁ এই বিষয়ে। তো ফাইনেলি আজি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো সাদৰি কৰিছে আৰু অলপ সময় আগতে মুখ্যমন্ত্ৰীৰ যিটো ফেচবুক পেজ আছে তাতো আপলোড কৰিছে, তোমালোকে তাতে গৈ চাব পাৰা। তো তোমাৰ এই গুড নিউজটো কি, তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱাৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ। এডুকেশ্যন ৰিলেটেড আৰু মেট্ৰিক পৰীক্ষা সম্পৰ্কীয় 100% প্ৰিপাৰেশ্যন কৰোৱাৰ লগতে সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে মোৰ হোৱাটছআপ চেনেলতে পাই যাবা। তাতে চোৱা, আমাৰ আজি কেবিনেটৰ এটা মিটিং হৈছিল। সেই মিটিঙত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো লোৱা হৈছে আৰু সেই সিদ্ধান্তটো কি যে সকলো ছাত্ৰ ছাত্ৰীয়ে যিসকলে তোমাৰ 2026 চনত মেট্ৰিক পৰীক্ষা দিব সেইসকলে প্ৰতি মাহে তোমাৰ 300 টকাকৈ পাব। প্ৰতি মাহে 300 টকাকৈ পাব। আৰু এইটো তুমি এপ্লিকেশ্যন কৰিবা কেনেকৈ? এইটো এপ্লিকেশ্যন কৰাৰ কাৰণে তুমি কি কৰিব লাগিব, তোমালোকৰ এইটো ছেপ্টেম্বৰৰ পৰা অক্টোবৰ মাহত তোমালোকৰ যেতিয়া ফৰ্ম ফিল আপ হ'ব মেট্ৰিকৰ, সেই ফৰ্ম ফিল আপৰ লগতে তোমালোকৰ বেংক একাউণ্টটো লৈ ল'ব। তোমালোকে বেংক একাউণ্ট যাৰ নাই তোমালোকে বেংক একাউণ্ট বনাই ল'বা। তোমালোকৰ যেতিয়া ফৰ্ম ফিল আপ হ'ব, ফৰ্ম ফিল আপৰ লগতে তোমালোকৰ বেংক একাউণ্ট এটাচ কৰা হ'ব আৰু তাতে তোমালোকে বেংক একাউণ্ট দিব লাগিব আৰু গভৰ্ণমেণ্টে ডাইৰেক্টলি টকাটো তোমাৰ বেংক একাউণ্টত সোমাই দিব, ঠিক আছে। আৰু তোমালোকৰ এইটো ইনষ্টলমেণ্ট আৰম্ভ হ'ব তোমালোকৰ নৱেম্বৰৰ পৰা। কেতিয়াৰ পৰা? নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। তো নৱেম্বৰৰ পৰা ষ্টাৰ্ট হ'লে বা তোমাৰ তাৰ আগতেও হ'ব পাৰে। মুখ্যমন্ত্ৰী এনেদৰে কৈছে, আমি সেই ভিডিঅ'টো চাম যে মুখ্যমন্ত্ৰীয়ে কি কৈছে। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। তো তোমালোকে চাই লোৱা আগতে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে। এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ ফৰ্ম ফিল আপ অক্টোবৰ মাহৰ 10 তাৰিখে সামৰণি পৰিব। এইবাৰ ফৰ্ম ফিল আপত আমি তেওঁলোকক অনুৰোধ কৰিছো যাতে তেওঁলোকে বেংক একাউণ্ট নম্বৰটো দিয়ে। আৰু কেবিনেটে যে অনুমোদন কৰিছে যে 1 নৱেম্বৰৰ পৰা মেট্ৰিক শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেকজন উচ্চতৰ HSLC মেট্ৰিক পৰীক্ষাৰ্থীক আমি প্ৰতি মাহত 300 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিম। এই টকাখিনি তেওঁলোকে বুকছ কিনিব পাৰিব, নোটবুকছ কিনিব পাৰিব, নিউট্ৰিচিয়াছ ফুড ল'ব পাৰিব। অৰ্থাৎ 5 লাখ ষ্টুডেণ্টে মাহত 300 টকাকৈ, অলমষ্ট আমি মেট্ৰিক কোন মাহত হয় নাজানো, যদি এপ্ৰিলত হয় 6 মাহৰ কাৰণে পাব, যদি ফেব্ৰুৱাৰীত হয় 4 মাহৰ কাৰণে হ'ব, যদি মাৰ্চত হয় 5 মাহৰ কাৰণে পাব। তাৰমানে কোনো মেট্ৰিক কেণ্ডিডেটে নিউট্ৰিচিয়াছ ফুড বা কিতাপ পত্ৰ কিনাৰ পৰা বঞ্চিত হ'ব নালাগে। নিজকে মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে তেওঁলোকে 300 টকা লাভ কৰিব প্ৰত্যেক মাহত। আৰু এই আঁচনিটো 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। আপোনালোকে হয়তো ভাবিব যে ল'ৰাবিলাকক ফৰ্ম দিব, নহয়, আমি মেট্ৰিকৰ ফৰ্ম ফিল আপতে তেওঁলোকৰ বেংক একাউণ্ট নম্বৰটো লৈ ল'ম আৰু তেওঁলোকে পোনে তেওঁলোকক আমি 1 নৱেম্বৰৰ পৰা 300 টকাকৈ দিয়া আমি আৰম্ভ কৰিম। তোমালোকে ভিডিঅ'টো চোৱা। তো তোমালোকে ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে গম পালা যে কেতিয়া তুমি কেনেকৈ কি কৰিব লাগিব। তোমালোকে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এডুকেশ্যন ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যন পাবলৈ হ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা। তোমালোকক ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স আৰু এছামিছৰ কাৰণে কোনো চিন্তা কৰিব নালাগে। 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।